নমস্কাৰ সকলোকে আসাম জব টক ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ৰেশিও এণ্ড প্ৰপৰ্চন অৰ্থাৎ অনুপাত আৰু সমানুপাতৰ পাৰ্ট 3 আলোচনা কৰিম। ইয়াৰ পূৰ্বতেই মই ইয়াৰ পাৰ্ট 1 আৰু পাৰ্ট 2 আলোচনা কৰিছো। এই কুৱেশ্যন কেইটা আসাম পুলিচ ABUBৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আমি এই ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াতে চোৱা প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, দুটা সংখ্যাৰ অনুপাত 3:5 আৰু হিয়তৰ যোগফল 88 হলে ডাঙৰ সংখ্যা কিমান হ'ব। ইয়াত অনুপাত কি দি আছে 3:5। এতিয়া চোৱা আৰু এই সংখ্যা দুটাৰ কি অনুপাত যোগফল কিমান দি আছে 88। তো আমি অনুপাতত যোগ কৰিলে কিমান পাম, আমি 8 পাম। সো 8ৰ মানটো কিমান দি আছে 88। এতিয়া ওলাব লাগে কি ডাঙৰ সংখ্যা। তো ডাঙৰ সংখ্যা মানে কোনটো অনুপাতত ডাঙৰ কোনটো আছে 5। তো 5টো আমি ওলাব লাগিব। সো এতিয়া যেটো ওপৰত আছে হেতু ওপৰত থাকিল 88টো আৰু বাও ফালৰটো সদায় তল ফালে আহিব আৰু যেটো ওলাব লাগে 5টো ওলাব লাগে, এই 5টো সদায় পূৰণ হ'ব। 88 8 দি 88 কাটিলে কি কৰি কাটিব পাৰিম আমি 11 বাৰ আৰু 11 * 5 পূৰণ কৰিলে কিমান পাম 55। সো ৰাইট আনসাৰ হ'ব অপচন বি। নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 2। ইয়াত কি কৈছে, যদি দুটা সংখ্যাৰ অনুপাত 2:7 আৰু হিয়তৰ পাৰ্থক্য 85 হলে সৰু সংখ্যা কিমান হ'ব। অনুপাত কিমান দি আছে 2:7। এতিয়া কি কৈছে হিয়তৰ পাৰ্থক্য কৈছে, পাৰ্থক্য কিমান হ'ব 2 আৰু 7ৰ মাজত পাৰ্থক্য কিমান আছে 5। তো 5ৰ মান কিমান কৈছে 85 বুলি কৈছে। এতিয়া কি ওলাব লাগে, আমি সৰু সংখ্যাটো ওলাব লাগিব, মানে 2টো ওলাব লাগিব। 85 যেটো ওপৰত থাকে এইটো ওপৰত, বাও ফালৰটো তলত আৰু যেটো ওলাব লাগে সেইটো পূৰণ কৰি দিলে হ'ল। এতিয়া চোৱা 5 দি 85ক কিবা কাটিব পাৰিম, 5 দি 8ক একবাৰ আৰু থাকিল 3 35 তো 7 বাৰ। 17 * 2 কৰিলে কিমান পাম আমি 34। সো ৰাইট আনসাৰ হ'ব অপচন ডি। নেক্সট কুৱেশ্যন নম্বৰ 3। যদি দুটা সংখ্যাৰ অনুপাত 3:7, অনুপাত কিমান দিছে 3:7 আৰু হিয়তৰ পাৰ্থক্য 60 হলে সংখ্যা দুটাৰ কি যোগফল ওলাব কৈছে। বা কি দিয়া আছে সংখ্যা দুটাৰ কি পাৰ্থক্য কিমান দি আছে 60 দি আছে। মানে এতে পাৰ্থক্য কিমান হ'ব অনুপাতত হ'ব পাৰ্থক্য 4। তো 4 মান কিমান হ'ব 60। এবাৰ সৰু সংখ্যা বা ডাঙৰ সংখ্যা কোৱা নাই, ওলাব কি দিছে সংখ্যা দুটাৰ যোগফল, মানে এই দুটাৰ যোগফল ওলাব দিছে। 3:7ৰ যোগফল কিমান হ'ব 10। তো 10ৰ মানটো আমি ওলাব লাগিব। যেটো ওপৰত আছে সেইটো ওপৰত, বাও ফালৰটো তলত আৰু যেটো ওলাব লাগে 10 ওলাব লাগে, 10টো ইয়াৰ লগত পূৰণ কৰি দিলে হ'ল। এবাৰ 4 দি 7 কেইবাৰ কাটিব পাৰিম আমি, 4 দি 6ক একবাৰ তো থাকিব কিমান 20 তো 15 বাৰ। তো 15 * 10 কৰিলে কিমান পাম আমি 15 * 10 কৰিলে কিমান পাম 150। সো ৰাইট আনসাৰ হ'ব অপচন বি। নিশ্চয় বুজি পাইছা। নেক্সট কুৱেশ্যন নম্বৰ 4। যদি 1000 টকা ৰাম আৰু সীতাৰ মাজত 2:3 অনুপাতত ভগাই দিয়া হয় তেন্তে ৰামে কিমান টকা পাব। কি ৰাম আৰু সীতাৰ অনুপাত দিয়া আছে কিমান 2:3। তো মুঠ টকা কিমান দিয়া আছে 1000 টকা। 1000 টকাটো কি সিহঁতৰ মাজত কি ভগাই দিব লাগে, এই 1000 টকাটো কি ভগাই দিব লাগে। মানে 1000 টকাটো কাৰ কাৰ হয়, এই দুইজনৰে হয়। তো দুইজনৰ অনুপাতত যোগ কৰি দিম আমি 3 2 কিমান হ'ব 5। 5 তো কিহৰ মান হয় টোটেল মান কিমান হ'ব 1000। 1000 টকা ভগাই দিয়া হৈছে। এতিয়া কি ওলাব লাগে কি আমি ৰামে কিমান টকা পাব, মানে ৰামৰ ভাগটো কিমান আছে অনুপাতটো 2। সো 2 অনুপাতটো আমি ওলাব লাগিব। এতিয়া চোৱা ইনটু 2, 2 দি 10ক কেইবাৰ কাটিব পাৰিম 5 আৰু 2টা 0 আৰু 2 আৰু 5 পূৰণ কৰিলে কিমান পাম আমি 1 মিনিট কি হ'ব ফেৰিব 1 মিনিট, এইটো অলপ ভুল হৈছে। কি কৰিব লাগিব 5 দি 10ক কেইবাৰ কাটিব পাৰিম আমি 2 বাৰ। 2 পূৰণ 200 কিমান হ'ব 400। সো ৰাইট আনসাৰ হ'ব 400 অপচন এ। নিশ্চয় বুজি পাইছা। যদি সীতাই কিমান টকা পাব বুলি ক'লো হয় তেনেহ'লে কি বহালো হয় 3 মানটো আমি ওলালো হয়। নেক্সট কুৱেশ্যন নম্বৰ 5। এতিয়া কি হৈছে 7290 টকা এ বি আৰু চিৰ মাজত 2:3 অনুপাতত
ভগালে চি এ কিমান টকা পাব এতিয়া কি কৈছে A:B:C কি কৈছে 2:3:4 অনুপাতত ভগোৱা হৈছে তাৰপৰত কি মুঠ টকা কিমান 7290 মুঠ টকা মানে আমাৰ এতে অনুপাত কিমান অনুপাতৰ মুঠ ওলাব লাগিব মুঠ অনুপাত কিমান হ'ব 2 3 5 আৰু 5 4 9 তো 9 অনুপাতৰ মান কিমান হ'ব মুঠ টকা যিমান দিয়া থাকে 7290 এতে ওলাব লাগে কি সি এ কিমান টকা পাব মানে বুলি কৈছে তো সি ৰ অনুপাতটো আমি ওলাব লাগিব যদি কয় বি এ কিমান টকা পাব তো বি ৰ অনুপাত ওলাম তো কৈছে কি সি এ কিমান টকা পাব তো তেনেকৈ 4 ৰ অনুপাতটো আমি ওলাম 7290 by 9 into 4 তো 9 দি 72 কেইবাৰ কাটিব পাৰিম 8 বাৰ আৰু 9 দি 9ক একবাৰ আৰু এটা 0 বহাই দিলে হ'ল তো থাকিল কি 810 into 4 810 into 4 তো 0 ইফালে 4 8 4 গুণ কিমান 32 তো কিমান টাকা হল 3240 টাকা সো রাইট आंसर হ'ব অপশন সি নেক্সট কুৱেশ্যন নম্বৰ 6 ইয়াতে কি কৈছে যদি এখন বিদ্যালয়ত ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত 2:3 হয় আৰু মুঠ ছাত্ৰ ছাত্ৰী কিমান 325 জন হলে ছাত্ৰৰ সংখ্যা উলিওৱা এতে কি কৈছে বয়স আৰু গাৰ্লছৰ কি অনুপাত দিয়া আছে অনুপাত কিমান দিয়া হৈছে 2:3 তাৰপিছত কি কৈছে মুঠ ছাত্ৰ ছাত্ৰী 325 জন মুঠ ছাত্ৰ ছাত্ৰী হলে আমি অনুপাতটো মুঠ কৰিম অনুপাতত মুঠ কিমান হ'ব 5 তো মুঠ অনুপাত কিমান হ'ব 5 আৰু মুঠ ছাত্ৰ ছাত্ৰী কিমান দিছে 325 তো 5 ৰ মান কিমান হ'ব 325 এতিয়া সব ওলাবা কি দিছে ছাত্ৰৰ সংখ্যা ওলাবা দিছে মানে বয়সৰ অনুপাত কিমান দিছে 2 তো 2 ৰ মানটো আমি ওলাম 325 by 5 into 2 5 দি 32 কিবা যাব 6 বাৰ তো থাকিব কিমান 25 দি 5 তো কি হল 65 into 2 65 into 2 কইলে কিমান পাম আমি 5 2 গুণ 10 আৰু ইফালে থাকিব 6 2 গুণ 12 একে 13 তো 130 সো রাইট आंसर হ'ব অপশন এ যদি কয় ছাত্ৰী সংখ্যা কিমান তেনেহলে কি বহাই দিম এতে 2 ঠাইত কি 3 ৰ মানটো আমি ওলাম নিশ্চয় বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 7 ইয়াতে কি কৈছে চোৱা এখন গাঁৱত লৰা আৰু ছোৱালীৰ অনুপাত 3:5 যদি লৰা 120 জন হয় তেন্তে ছোৱালীৰ সংখ্যা উলিওৱা এতে কি দিছে যে বয়স আৰু গাৰ্লছৰ অনুপাত দিছে কিমান দিছে 3:5 বুলি কৈছে তাৰপৰ ইয়াত কি কৈছে চোৱা যদি লৰা 120 জন হয় এটা কিন্তু টোটাল কোৱা নাই যে লৰাৰ মাত্ৰ মান দিয়া আছে মানে লৰাৰ অনুপাতটো সামথিং না লৰা কিমান আছে 3 অনুপাত কিমান বুলি কৈছে 120 জন বুলি কৈছে এটা ওলাবা কি দিছে ছোৱালীৰ সংখ্যা ওলাবা দিছে ছোৱালীৰ সংখ্যা মানে কিমান 5 অনুপাতটো আমাৰ ওলাব লাগিব এটা সব 5 অনুপাত আমি ওলাম 120 by 3 into 5 তো 3 দি 12 কিবা কাটিব পাৰিম 4 আৰু এটা শূন্য বহাই দিলে হ'ল সো 40 into 5 কইলে কিমান পাম 5 শূন্য গুণ 0 আৰু 5 4 গুণ 20 সো রাইট आंसर হ'ব 200 সো আমাৰ কি ছোৱালীৰ সংখ্যা কিমান হ'ব 200 নিশ্চয় বুজি পাইছা এটা 8 নম্বৰৰ তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল এখন গাঁৱত লৰা আৰু ছোৱালীৰ অনুপাত দিয়া আছে 4:7 যদি ছোৱালীৰ সংখ্যা 490 হয় তেন্তে লৰা সংখ্যা উলিওৱা এটো তোমালোকৰ কাৰণে হোমৱৰ্ক এটো কেনেকৈ কৰিবা চোৱা এত কি দিছে লৰা আৰু ছোৱালীৰ অনুপাত দিছে বয়স আৰু গাৰ্লছৰ অনুপাত দিছে অলপ শিকাই দিও কেনেকৈ কৰে 4:7 তাৰপিছত কি দিছে ছোৱালীৰ সংখ্যা ইমান দিছে তো ছোৱালীৰ সংখ্যা মানে কি ছোৱালীৰ অনুপাতটো লবা ছোৱালীৰ অনুপাত কিমান 7490 হল ছোৱালীৰ অনুপাত দি আছে 7 আৰু সংখ্যা কিমান দি আছে 490 তেন্তে লৰাৰ সংখ্যা কিমান হ'ব মানে লৰাৰ অনুপাতটো লৈ ওলাবা তো 4 অনুপাতটো কিমান হ'ব তোমালোকে ইয়াৰ পৰা ওলাই লবা আৰু ইয়াৰ ৰাইট आंसरটো তোমালোকে কমেন্ট বক্সত জনাই দিবা এতিয়া আজিৰ ভিডিওটি অন্তিম কুৱেশ্যন ইয়াত কি কৈছে চোৱা ৰাম আৰু যদুৰ মাজত 810টা আম 2:7 অনুপাতত ভগোৱা হল ৰামে যদুতকৈ কিমানটা বেছি আম লাভ কৰিব ইয়াত কি আছে ৰাম আৰু যদুৰ মাজত আম ভগোৱা হল কিমান 2:7 অনুপাতত হল তাৰপিছত কি কিমানটা আম ভগোৱা হৈছে 810টা মানে টোটাল আম কিমান 810 তেন্তে ইয়াৰ এইখিনিও কি টোটাল লম টোটাল ললে কিমান হ'ব 7 2 9 তো 9 ৰ মান কিমান বুলি কৈছে 810
এবাৰ কুৱেশ্যনটো অলপ চাবা ইয়াতে কিন্তু ৰামে কিমানটা আম লাভ কৰিব সেইটো কোৱা নাই বা যদুৱে কিমানটা আম লাভ কৰিব সেইটো কোৱা নাই কৈছে কি ৰামে যদুতকৈ কিমানটা বেছি আম লাভ কৰিব এতে চোৱা ৰামে সৰি এইটো কুৱেশ্যনটো যদুৱে ৰামতকৈ হ'ব লাগিছিল অলপ কুৱেশ্যনটো অলপ ভুল হৈছে ইয়াত কি হ'ব যদুৱে ৰামতকৈ কিমানটা বেছি আম লাভ কৰিব এইটো হ'ব লাগিছিল যদুৱে ৰামতকৈ কিমানটা বেছি আম লাভ কৰিব এইটো হ'ব লাগে এতে সো এতে অনুপাতত কিমানটা লাভ কৰিব বেছি অনুপাতত 5টা আম বেছি লাভ কৰিছে তো 5ৰ মানটো তোমালোকে ওলাই দিলে হ'ল এবাৰ 810/9 * 5 9 দি 9 81 9 বাৰ 90 তো 90 * 5 কৰিলে কিমান পাম 0 9 * 5 কৰিলে 45 তো কি 450টা কি বেছি আম লাভ কৰিব নিশ্চয় বুজি পাইছা আজিৰ ভিডিওটি এইখিনিয়ে ইয়াৰ পৰৱৰ্তী ভিডিওত আমি ইয়াৰ পাৰ্ট 4 আলোচনা কৰিম এইখিনিতে জনাই দিও যে আমি আসাম পুলিশ এবি ইউবি সিলেবাস ওয়াইজ ম্যাথছ কেটা আলোচনা কৰিছো যদি আপোনালোকে কিবা এই ভিডিওটিত কিবা বুজি পাইছে তেনেহলে আমাৰ চেনেলটি সাবস্ক্রাইব কৰি দিব যেন ধন্যবাদ